সাহায্যৰ কাৰণে মই ৰাতিপুৱা এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকৰ কাৰণে। এয়া ভিডিঅ'টোৰ মানে জৰিয়তে আৰু আমাৰ ওচৰ চুবুৰীয়া মানুহখিনি মানে ইমানে সহায় কৰিছে। এয়া চাওক পানী কমচে কম আমাৰ ইয়াতে 20-25 কাৰ্টনমান পানী উঠি গ'ল। বিস্কুট আপোনাৰ বিস্কুট উঠি গ'ল 2 কাৰ্টন। এতিয়া অৰুণা বাইদেৱে দিছে 1 কাৰ্টন বিস্কুট, কপিলা বাইদেৱে 1 কাৰ্টন, পানী 5 কেছ অৰুণা বাইদেৱে দিছে আৰু আমাৰ ৰেজেক খুৰা চবে চিনিয়ে পায়, ৰেজেক খুৰাই দিছে 5 কাৰ্টন পানী, বিস্কুট 5 কাৰ্টন পানী, বিস্কুট 1 কাৰ্টন। তাৰপিছত অৰুণা বাইদেৱে দিছে আৰু কপিলা বাইদেৱে দিছে 1 কাৰ্টন বিস্কুট, 2টা পানী আৰু আমাৰ সকলোৱে মিলি কিনে 1 কেছ 2 কেছ এনেকৈ মিলাই সকলোৱে দিছে। আৰু আমাৰ এতিয়া দাদাবিলাকে গাড়ীত নিবৰ কাৰণে আহি গৈছে। এয়া মই যে কালি মই আজি ৰাতিপুৱা ভিডিঅ'টো বনাইছিলোঁ আপোনালোকৰ কাৰণে। ভিডিঅ'টোৰ জৰিয়তে কৈ দিছিলোঁ যে মই বানৰ সাহায্যটো বিচাৰি আছিলোঁ। বানৰ সাহায্যৰ কাৰণে এয়া আমাৰ ৰিংকুটো চিনিয়ে পায়, ৰিংকু সকলোৱে দাদাহঁতে মানে নিবৰ কাৰণে আহিছে। বিলাসীত কিনা মই জিলা সমিতিৰ হয়, গতিকে আমি গোটেই অঞ্চলখিনিত আমি যোনে যি দিয়ে আমি মানে মানুহে লৈ যাব মানে সাহসটো নকৰে, গতিকে গাড়ী এখন কৰি গোটেই মানে যাবৰ কাৰণে মানে বহুত দিগদাৰ হৈ যায়, মানে গাড়ী বহুত পইচা লৈ লয়, গাড়ীত তেল চেল বহুত লাগে। হয় আমাৰ জৰিয়তে যিখিনি আমি গাড়ী এখন হেৰি কৰিছোঁ আৰু আকৌ লৈ যোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি অলৰেডি গৈ আহিছোঁ, আকৌ এতিয়া আমি আজি ৰাতি যোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু গোটেইখিনি মানুহক ধন্যবাদ, আমি অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। আৰু আমাৰ এইখিনি হৈ গ'ল মানে অসম আৰু মেঘালয় সীমান্তৰ মাজত আছোঁ আমি, আৰু এইখিনি জেগাৰ পৰা বেলেগতো আমি বেলেগ মানুহ খোজা নাই, আমাৰ অসমীয়াকেইটাই মিলাই কিনে দি দিছোঁ আৰু আমাৰ ওচৰ চুবুৰীয়াখিনি সকলোৱে মিলাই কিনে দিছে, যি দিয়ে আৰু হয় যি দিয়ে চবেই এইখিনিয়ে মানে সন্তুষ্ট। আৰু আপুনি 5 কেছ পালেও যে 50জন মানুহ খাব পাৰিব। হয় লৈ যা এয়া পানীবিলাক মানে লৈ যাই আছে দাদাবিলাকে, ভাইটিবিলাকে এতিয়া বহুত হেল্প কৰি আছে। যি নহওক আমি বহুত সুখতে আছোঁ ইমান ৰ'দত, সিহঁতে বহুত দুখত আছে। ইয়াতে মানে 15 মাইলৰ পৰা বস্তুবিলাক উঠাই কিনে আহি গৈছে। আমাৰ ইয়াৰ পৰা এইখিনি যিখিনি মই উঠাই দিছোঁ সেইখিনি মানে লৈ যাব আপোনালোকে। আৰু আপোনালোকে যদি ভাবি আছে আৰু দিম বুলি দিব পাৰে, আৰু 15 মাইলৰ মানে আমাৰ মানুহ যাব আৰু মই সহযোগ কৰি দিম, আপোনালোকক দিলে দিব পাৰে। এয়া চাওক চব উঠাই আছে, নিব আহিছে, আজি 9টা বজাত যাব। এয়া মানে চবখিনি দিয়া হৈ গ'ল, এয়া চব ৰেডি। আমাৰ এইখিনি মানে উঠি গ'ল 20-25 কাৰ্টনমান উঠি গৈছে, মই মিলাই কিনে দি দিলোঁ সকলোকে। মানে কোনো যাব পৰা নাই যদি ন দাদা আপুনি কিবা কৈ দিয়ক অলপ। নাই, যদি ইয়াৰ মানুহখিনি যাব পৰা নাই তেতিয়াহ'লে অসমীয়াৰ হয় কিমান মানে অসমৰ মানুহখিনি কিমান আগ্ৰহ আছে আৰু যি নহয় আগ্ৰহ আছে মানে আমি বুজি পাইছোঁ। আৰু আমি ধৰি লওক যিখিনি বাইদেউহঁতে দিছে আমি এইখিনি লৈ যাই আমি ডাঙৰ, আৰু মই কিন্তু মানে না 3 ঘণ্টাৰ ভিতৰত এইখিনি যোগাৰ কৰিছোঁ। ধন্যবাদ। আৰু বেছি আৰু যদি টাইম থাকিলে অলপ বেছিকৈ কৰিব পাৰিলোঁ হয়। আৰু আমাৰ গাড়ীখন ৰাতি ওলাবহি, 12 চকাৰ ট্ৰাক লৈ গৈ আছোঁ আমি। ইতিমধ্যে আমি গোটেইখিনি আমাৰ অফিচত যোৰাবাটত ষ্টক কৰি আছোঁ আৰু গাড়ীখন আহিব, আমি 9টা বজাত লোড কৰি পেলাই আৰু গুৱাহাটীৰ মালখিনি লৈ কিনে আমি 12 চকাৰ ট্ৰাকখন লৈ যাম আৰু ৰাতিপুৱা